নমস্কাৰ মই দেৱযানী আৰু এয়া আছিল ডে 18 অফ ফ্ৰুটি সিষ্টাৰ্ছ কিয় মুখত হাঁহি নাই জানে সেইদিনা মই অকলে আছিলো মানে মিনুৰ আছিলে আগবেলা পৰীক্ষা গোটেইখিনি গৈ অকলে সেটআপ কৰাৰ পাছত মুখখন অবভিয়াছলি তেনেকৈ হ'ব ন এতিয়া মিনুৰ ভিডিঅ'টো দেখি ক'ব দেই মই যেনিবা অকলে নকৰোহে কৰে তাইও কৰে দেই আগত যে বস্তুখিনি ৰিক্সাত নি আছিলো তেতিয়া তাই আগতীয়াকে নি মেলি সেট কৰি থয় মই গৈ দেৰিকে পাওঁগে আৰু এয়া তাই কলেজৰ পৰা গৈ ডাইৰেক্ট ভোক লাগিছে বুলি বেণ্ডেড ব্ৰিজলৈ গৈ কোল্ড কফি আৰু ৰোল এটা আনিছেগে আমি দুজনী যে খোৱাৰ লগতে কোনোবা দিন ভিক্ষাৰী বনিম হেয়া মাজতে কাষ্টমাৰ আহিলে দেই এটা কথা কিন্তু দেই যিমান কাষ্টমাৰ পাইছো বা যিমান ভিউৱাৰ্ছ পাইছো আজিলৈকে কাৰোৰে পৰা আমি হেড কমেন্টছ পোৱা নাই কিন্তু লেখত ল'বলগীয়াকৈ দুজন কাষ্টমাৰ আহিছিলে সেই দুজন কাষ্টমাৰৰ পৰা আমি দুটা বেয়া কমেন্ট পাইছিলো ষ্টিল মোৰ মুখত কিন্তু সেই হাঁহিটোৱে আছিলে দেই কেনেকৈ ক'ব নোৱাৰো ইমান পেচেণ্ট মোৰ কেতিয়াও নাছিলে ৰাইজ বাইদেউ আজিকালি দোকানী নহয় জানো সেইকাৰণে চাগৈ ইমানখিনি চেঞ্জেছ এয়া দোকান সোনকালে সামৰিলো আমি সেইদিনা কাৰণ পাছদিনাখন আমাৰ এক্সাম আছিলে আৰু মোৰ ফ্ৰুট চালাড প্ৰেমী ৰাইজ দোকান কিন্তু খোলা থাকিব দেই আহিব সকলো